বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে যুঁজত অংশ লৈছে ভাৰতীয় সেনাই। শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজত অংশ লোৱা ভাৰতীয় সেনাৰ মনোবল বৃদ্ধি আৰু অপাৰেশ্যন সিন্দুৰত অংশ লোৱা ভাৰতীয় সেনাৰ পৰাক্ৰম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বক শলাগ জনাই আজি বৰপেটা চহৰত অনুষ্ঠিত হয় তিৰংগা যাত্ৰা। বৰপেটা নাগৰিক সমাজৰ উদ্যোগত অনুষ্ঠিত তিৰংগা যাত্ৰাত অংশ ল'বলৈ এইদৰে বৰপেটা চহৰৰ ৰাজপথলৈ ওলাই আহিল সাধাৰণ জনতা। প্ৰায় 100 মিটাৰ দীঘল এক পতাকা মূৰৰ ওপৰত তুলি হাতে হাতে তিৰংগা লৈ এইদৰে সত্ৰনগৰী বৰপেটা তিৰংগা যাত্ৰাত অংশ ল'লে শ লোকে। বৰপেটা নাগৰিক সমাজৰ উদ্যোগত অনুষ্ঠিত তিৰংগা যাত্ৰাত বিজেপিৰ বৰপেটা জিলাৰ নেতৃত্বই অংশ লয়। আজি সমগ্ৰ ভাৰতবৰ্ষত কৰি অহাৰ দৰে আমিও আজি বৰপেটা জিলাৰ নাগৰিক সুৰক্ষা মঞ্চৰ তৰফৰ পৰা বৰপেটা জিলাৰ সমূহ নাগৰিকে ওলাই আহি আমি তিৰংগা যাত্ৰা কৰিলোঁ। আৰু আজি সফল সামৰণিত আমি এইখিনিয়ে ক'ব বিচাৰোঁ যে আচলতে মানুহৰ অন্তৰত ভাৰতীয় সৈন্য আছে আৰু সৈন্য বাহিনীৰ কাৰণে আমি হয়তো সুন্দৰকৈ আমি বসবাস কৰিব পাৰিছোঁ। আমাৰ সা সম্পত্তি ৰক্ষা পৰিছে আৰু দেশখন ৰক্ষা পৰি আছে সৈন্য বাহিনীৰ হাততে। তেওঁলোকৰ চেষ্টা তেওঁলোকৰ অহৰহ পৰিশ্ৰমৰ বাবে আজি ভাৰতবৰ্ষ সুৰক্ষিত। আৰু আমি দুগুণ উৎসাহেৰে ক'ব বিচাৰোঁ যে শত্ৰু ৰাষ্ট্ৰৰ সন্মুখ সমৰত নোৱাৰি তেওঁলোকে আমাক যি উগ্ৰপন্থী লগাই দিয়ে, উগ্ৰপন্থীৰ পিছেৰে আমাক ভাৰতবৰ্ষখনক ক্ষতিসাধন কৰিব বিচাৰে বা অনিষ্ট কৰিব বিচাৰে, সেয়া ভাৰতীয় সৈন্যই কেতিয়াও সফল হ'ব দিয়া নাই। যিমানবাৰে স্বাধীনতাৰ পৰা পিছৰ পৰা যিমানবাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকে কম দিনৰ ভিতৰতে হাত দাঙিছে। তেওঁলোকে কম দিনৰ ভিতৰত বিদেশী ৰাষ্ট্ৰসকলক মানে ৰাষ্ট্ৰই ঘূৰি ফুৰে যে আমাক শান্তি লাগে, আমাৰ শান্তি চুক্তি লাগে, আমাক চিজফায়াৰ লাগে, ঠিক এনেকুৱাকৈ ঘূৰি ফুৰে। আৰু ঠিক এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আমি জানো যে পাকিস্তানত এতিয়া ভাৰতৰ লগত যুদ্ধ কৰিবলৈ 3 দিনৰো তেওঁলোকৰ গোলা বাৰুদ নাই আৰু সেইকাৰণে তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে চিঞৰি থকা শুনিছে নিশ্চয়। গতিকে আমাৰ ভাৰতীয় সেনাৰ লগত যুদ্ধ কৰিবলৈ 100 বাৰ পাকিস্তানে ভাবিব লাগিব, কাৰণ ভাৰতীয় সৈন্য এতিয়া সেই পূৰ্বতকৈ বহুগুণে ওপৰত, কাৰণ তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ সা সৰঞ্জাম ড্ৰেছ পাতিকে ধৰি সকলোখিনি এতিয়া বহুখিনি ওপৰত। গতিকে ভাৰতৰ সৈন্য বাহিনীৰ লগত টক্কৰ দিবলৈ এতিয়া পাকিস্তানটো কি, বাংলাদেশটো কি, চীনটো কি, সমগ্ৰ বিশ্বই এতিয়া চকু তুলি ভাৰতবৰ্ষক আঙুলি টোৱাব নোৱাৰে। এয়াই হ'ল আমাৰ ভাৰতীয় সৈন্য বাহিনীৰ পৰাক্ৰম আৰু বীৰত্ব। কাৰণ ভাৰতীয় বায়ুসেনাই হওক, স্থলসেনাই হওক বা এই জলসেনাই হওক, কেতিয়াও পিছ হুহুকি অহা নাই। তেওঁলোকৰ যি আজি পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিহে আক্ৰমণ কৰিছে, পাকিস্তানক আক্ৰমণ কৰা নাই। আৰু বাছি বাছি সন্ত্ৰাসবাদী উলিয়াই মাৰিছে আৰু সন্ত্ৰাসবাদী নিৰ্মূল কৰাই হ'ল ভাৰতীয় সৈন্য বাহিনী বা ভাৰত চৰকাৰৰ মূল মন্ত্ৰ। আৰু সেই হেতুকে তেওঁলোকৰ যি সন্ত্ৰাসবাদীৰ ঘাটি, সন্ত্ৰাসবাদী সৃষ্টি কৰা এখন দেশ, তেওঁলোকৰ সন্ত্ৰাসবাদীক আঘাত কৰাৰ কাৰণে সাধাৰণ মানুহৰ যেন এটা আঘাতো নহয়, সাধাৰণ মানুহৰ যেন অনিষ্ট নহয়, বিনষ্ট নহয়, তাক চেষ্টা কৰিয়ে হয়তো যুদ্ধৰ প্ৰস্তুতি তৈয়াৰ কৰিবলৈ কিছুদিন লাগিছিলে। আৰু কোনো ধৰণৰ সাধাৰণ নাগৰিকৰ ক্ষয় ক্ষতি নোহোৱাকৈ জয়যুক্ত হ'ব পাৰিছে। তেওঁলোকৰ মনোবল নহয়, একেবাৰে ধনবল ভাঙি পেলাইছে, তেওঁলোকৰ সন্ত্ৰাসবাদী ঘাটিবোৰ উৰুৱাই দিছে। আৰু সেইকাৰণে চিজফায়াৰ হোৱাৰ পিছতো ভাৰতীয় আমাৰ সৈন্য বাহিনীয়ে কৈছে, এতিয়াৰ পৰা আমাৰ ভাৰত চৰকাৰে কৈছে, এতিয়াৰ পৰা যদি আমাৰ ভাৰতত সৈন্য বাহিনীৰ আক্ৰমণ কৰিবলৈ উগ্ৰপন্থী পঠিয়াই বা চকু টোৱাই আমাৰ পিনে, তেতিয়াহ'লে আমি কিন্তু যুদ্ধ বুলি ঘোষণা কৰিম। আৰু তেতিয়াহ'লে আমাৰ সামৰিক বাহিনীক পাৰ্মিশ্যন নালাগে, কোনো ধৰণৰ পাৰ্মিশ্যন নালাগে, নিজেই তেওঁলোকে যুদ্ধত অৱতীৰ্ণ হ'বলৈ সক্ষম হ'ব পাৰিব।